একো নাই নাভাঙে আৰু নমস্কাৰ বন্ধুসকল মানে আজি দাদা এজনে মানে ফোন কৰি মাতিছিলে অকণমান গাহৰিটো বোলে চাই দিব লাগে আৰু গাহৰিটো পোৱালি দিছিলে একচুৱেলি তাৰ কেইদিন বা হ'ল তাকো গম পোৱা নাই সঠিকলি আৰু এতিয়া গৈ পেলাই গম পাম কি হৈছে কি হোৱা নাই আৰু গাহৰিজনী অকণমান ক্ষীণ হৈছে বুলি কৈছে দানা খোৱাত অকণমান প্ৰব্লেম বুলি কৈছে তো তাকে গৈ পেলাই চাই আহোঁ আৰু আপোনালোকক দেখুৱাম কি হৈছে কি হোৱা নাই গোটেইখিনি কথা জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব কোনোবা যদি নতুন আহে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই যাব আৰু নিজৰ ফাৰ্মৰ ভিডিঅ' সদায় কিমান দেখুৱাই থাকিব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে দুদিনৰ পাছত গাহৰি হিট আহিলে হিট নাহিলে কি কৰিব লাগে এইবোৰ বিষয়ে ভিডিঅ' দি আছোঁ আপোনালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো লগ পাই আছোঁ বোলো তো যোৱাৰ আগতে মানে দানাখিনি মানে কাটিবলৈ দিলোঁ মানুহজনীক আৰু কাটি পেলাই মানে মই দানাখিনি অকণমান সিজাই পেলাই গুচি যাম গুচি যোৱাৰ পিছত মানে আহি পেলাই দেখুৱাম মানে আপোনালোকক কি হৈছে কি হোৱা নাই আৰু তাৰপিছতে দানাখিনি মানে একচুৱেলি মানুহজনীয়ে কচুখিনি কাটি আছে তাৰপিছতে মই অমিতা অকণমান আছে সেইখিনি কাটিব লাগিব ক'লা কচু মানে গাহৰিৰ কাৰণে বহুত ভাল আৰু এইটো কচু খোৱা পাৰিলে মানে কেলছিয়াম চেলছিয়াম বহুত বেছিকৈ বাঢ়ে আৰু বহুত মানে গাহৰিটা ভাল হয় আৰু তো এতিয়া মানে মই অমিতাখিনি কাটি হৈ গ'ল আৰু এতিয়া দানাত দি দিব লাগিব অমিতাখিনি আৰু অমিতা মানে দানা দিকেইটা দিন দি আছোঁ তো দাদাৰ ফাৰ্মত আহি পেলাই চালোঁ খাচীকেইটা মানে বঢ়িয়া হৈ আছে আৰু মাকজনী মানে অকণমান অৱস্থাটো বেয়া আৰু মাকজনী মানে হেৰি হৈ আছে একচুৱেলি আৰু গাখীৰ পোৱালিকেইটা খুব খাই আছে তো সেইকাৰণে মানে দেখিলোঁ যে মাকজনী পেন হৈ আছে মানে বিষ হৈ আছে তো সেইকাৰণে মানে মই দাদাক ক'লোঁ যে মোৰ তাত দৰৱখিনি খতম হৈ গ'ল আৰু দাদাক এতিয়া মানে ডক্টৰ এজনক মাতি পেলাই এই ইনজেকশ্যনটো দিব দিলোঁ আৰু লগতে দানা খোৱা দানাটো অকণমান কম খাই আছে তো এইকেইটাৰ ইনজেকশ্যন মাৰিবলৈ দিলোঁ আৰু এতিয়া ডক্টৰ আহি পাব তো ডক্টৰ আহি পালে পোৱালিকেইটা চাওকচোন মানে অকণমান কিছুমান চেহেৰা পাতি বেয়া হৈ গৈছে আৰু গাখীৰ একচুৱেলি কম ওলাইছে চাগে আৰু আজি ইনজেকশ্যন চিনজেকশ্যন মাৰি পেলাই দুদিনৰ পাছত মানে পিলৰ দৰৱ দিব দিম আৰু পিলৰ দৰৱ দিয়াৰ পাছত মানে এই ভিটামিন চিটামিন খুৱাই পেলাই আৰু লিভাৰৰ দি পেলাই ভাল কৰিব লাগিব বুলি দাদাক মানে জনাই থৈ আহিলোঁ আৰু যি কি নহওক বন্ধুসকল এনেকুৱাকৈ যদি আপোনালোকৰ ফাৰ্ম খুলিছে অকণমান যত্ন ল'ব গাহৰিকেইটাক কিয়নো এইখিনি টাইমত মানে যিখিনি টাইমত মানে গাহৰিটো পোৱালি দিয়ে তাৰ 15-20 দিনৰ আগতে এনেকুৱাকৈ যত্ন যদি ভালকৈ লোৱা যায় নহয় এনেকুৱা ধৰণৰ সমস্যাবোৰ দেখি পোৱা নাযায় আৰু আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' মই দিয়া আছে অলৰেডি আপোনালোকে গৈ পেলাই মোৰ ডিছক্ৰিপশ্যনত চাব পাৰে বা আপোনালোকে মোৰ চেনেলটোত মানে সোমাই পেলাই চাব পাৰে আৰু গৈ পেলাই তো যি কি নহওক বন্ধুসকল ভিডিঅ'বোৰ কেনেকুৱা পায় আপোনালোকে এটা লাইক দবাই দিব ভিডিঅ' যদি ভাল পায় আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব লাগিব যাতে আহিব লগা নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে ঠিক আছে বন্ধুসকল আৰু এতিয়া গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ এইকেইটা চাওক গাহৰিকেইটা খাহীকেইটা খুব বঢ়িয়া আৰু দাদাই মানে লাজ পাইছে অকণমান সেইকাৰণে মানে দৌৰি আহিলে দাদাই ভিডিঅ'ত উঠাব দিয়া নাছিলে তথাপিও মই অকণমান আপোনালোকক দেখুৱাই দিলোঁ আৰু দাদাই মানে আগতে মাক গাহৰি এনেকুৱা ধৰণৰ পোহা নাছিলে আৰু দাদাই মানে খাহী গাহৰি পুহি লাভ কৰি আহিছে বহুতো আৰু মানে এনেকুৱা মাক গাহৰি পুহি পোৱা নাই মাক গাহৰি পুহিলে মানে অকণমান কষ্টটো বেছি হয় আৰু লগতে মানে কিছুমান কথা জানিব লাগে কি কৰিব লাগে কি কৰিব নালাগে তো সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিলে গোটেইখিনি কথা গম পাই থাকিব এনেকুৱা ধৰণৰ ভিডিঅ' মই একচুৱেলি আপোনালোকক বহুত দি থোৱা আছে 15-20 দিন আগত কি কৰিব লাগে বা গাহৰি মাক পোৱালি দিয়াৰ পিছত কি কৰিব লাগে কেনেকৈ পিলৰ দৰৱ দিব লাগে কেনেকৈ দানা দিব লাগে কেনেকৈ ভিটামিন দিব লাগে কেনেকৈ কি দিব লাগে গোটেইখিনি আপোনালোকে মোৰ চেনেলটোত ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে সেইকাৰণে চাই থাকিব মোৰ চেনেলটো এইকেইটা চব খাহীকেইটা খুব সুন্দৰ হৈছে খুব বঢ়িয়া হৈছে আৰু এনেকুৱা ধৰণৰ খাহীবোৰ খুব ডাঙৰ হয় সোনকালে আপোনালোকে দেখিয়ে গম পাইছে হয়তো চাওক এনেকৈ সৰু কিছুমান ফাৰ্ম খুলি আপোনালোকে লাভান্বিত হ'ব পাৰে আৰু ভাল এটা আৰ্নিং কৰিব পাৰে তো ঘৰ আহি বন্ধুসকল চালোঁ যে দানাখিনি মানে বঢ়িয়াকৈ সিজি আছে মানুহজনে সিজাই থ'লে আৰু এয়া চাওক অমিতা চাউল কচু এইকেইটা মানে এইকেইটা দিন দানাটোত দি আছোঁ এইকেইটা দিন আৰু খুব সুন্দৰ হয় এনেকুৱা ধৰণৰ দানা যদি খুৱাব পৰা যায় গাহৰিকেইটাক তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চবেই ধন্যবাদ থেংক ইউ সকলোকে বাবে লগ পাইছোঁ নেক্সট নতুন এটা ভিডিঅ'ত বাবা